নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ বাবে আজি পুনৰ এটা জিকে ক্লাছ লৈ আহিছোঁ। প্ৰশ্ন সহজ হ'ব, কিন্তু আপোনালোকে প্ৰশ্নৰ লগত জড়িত যিখিনি তথ্য পাব সেই তথ্যখিনি যদি ভালদৰে মন কৰে তেনেহ'লে আগন্তুক এক্সামৰ কঠিন প্ৰশ্ন আপোনালোকে সমাধান কৰিব পাৰিব। তো আমাৰ 1 নম্বৰ প্ৰশ্নটো, মহাত্মা গান্ধীৰ সম্পূৰ্ণ নাম কি? সকলোৱে জানে, এইটো সহজ প্ৰশ্ন, কিন্তু মহাত্মা গান্ধীৰ লগত জড়িত বাকী যিখিনি তথ্য এতিয়া আপোনালোকক জনাম সেই তথ্যখিনি আমাৰ এক্সামৰ বাবে হেল্পফুল হ'ব। তো মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হৈছে মোহনদাস কৰমচান্দ গান্ধী। গান্ধীজীয়ে আমাৰ ভাৰতবৰ্ষত প্ৰথম সত্যাগ্ৰহ কেতিয়া আৰম্ভ কৰিছিলে? সত্যাগ্ৰহ, মহাত্মা গান্ধীয়ে প্ৰথম সত্যাগ্ৰহ আমাৰ ভাৰতবৰ্ষত আৰম্ভ কৰিছিলে 1917 চনত। ক'ৰ পৰা? বিহাৰৰ চাম্পাৰান নামৰ ঠাই এখনৰ পৰা প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিছিলে মহাত্মা গান্ধীয়ে। আৰু এটা প্ৰশ্ন আহিব পাৰে, মহাত্মা গান্ধী ফাৰ্ষ্ট টাইম কেতিয়া জেলত যাব লগা হৈছিলে? প্ৰথম জেলত যাব লগা হৈছিলে তেওঁ ছাউথ আফ্ৰিকাত থাকোঁতেই। 1908 চনত তেওঁ ছাউথ আফ্ৰিকাৰ জোহানবাৰ্গত থাকোঁতে জেলত যাব লগা হৈছিলে। আৰু এটা পইণ্ট মন কৰক, মহাত্মা গান্ধীক ৰেলৰ পৰা গতিয়াই উলিয়াই দিছিলে কেতিয়া? সেইটো এটা প্ৰশ্ন হৈ পৰে। 1893 চনত মহাত্মা গান্ধীক ছাউথ আফ্ৰিকাৰ পিটাৰ মেৰিটছবাৰ্গ নামৰ ঠাইখনত ৰেল ষ্টেচনৰ পৰা বাহিৰ কৰি দিছিলে। তাৰ পাছত 4 নম্বৰ পইণ্ট এটা মন কৰক আপোনালোকে, মহাত্মা গান্ধীয়ে প্ৰথম কোনখন কাকতত কাম কৰিছিলে বা প্ৰথম কোনখন কাকত তেওঁ প্ৰকাশ কৰিছিলে? 1904 চনত ছাউথ আফ্ৰিকাত থাকোঁতে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন উইকলি পেপাৰ তেওঁ এষ্টাব্লিছ কৰিছিলে বা আৰম্ভ কৰিছিল। আৰু ফাইনেল পইণ্ট এটা আপোনালোকক কৈ দিওঁ, 5 নম্বৰ পইণ্ট বুলি ধৰক, মহাত্মা গান্ধীয়ে কেতিয়া ছাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈকে উভতি আহিছিলে? 9 জানুৱাৰী 1915ত তেওঁ ছাউথ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈকে ঘূৰি আহিছিলে। আৰু সেই 9 জানুৱাৰী তাৰিখটো সেইকাৰণে প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে আমি পালন কৰোঁ। নেক্সট প্ৰশ্নটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, মহাত্মা গান্ধীক বা গান্ধীজীক মহাত্মা উপাধি কোনে দিছিলে? গান্ধীজীৰ সম্পূৰ্ণ নামটো ক'লোৱেই, কিন্তু গান্ধীজীক মহাত্মা উপাধিটো দিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। এটা প্ৰশ্ন আহিব পাৰে, মহাত্মা গান্ধীৰ পলিটিকেল টিচাৰ কোন আছিলে? ৰাজনৈতিক গুৰু কোন আছিলে? তেওঁৰ ৰাজনৈতিক গুৰু আছিলে গোপাল কৃষ্ণ গোখলে। জাষ্ট প্ৰথম লেটাৰ কেইটা কৈ দিছোঁ, এইটো মনত ৰাখিব। গান্ধীজীৰ পলিটিকেল গুৰু আছিলে গোপাল কৃষ্ণ গোখলে। আৰু তেওঁৰ স্পিৰিচুৱেল টিচাৰ কোন আছিলে? তেওঁৰ স্পিৰিচুৱেল টিচাৰ বুলি মহাত্মা গান্ধীয়ে কনচিডাৰ কৰিছিলে লিও টলষ্টয়ক। নেক্সট প্ৰশ্নটো হৈছে, মাই এক্সপেৰিমেণ্ট উইথ ট্ৰাথ নামৰ কিতাপখনৰ লেখক কোন আছিলে? এইখন আমাৰ মহাত্মা গান্ধীৰ আত্মজীৱনী আছিলে, মাই এক্সপেৰিমেণ্ট উইথ ট্ৰাথ বা মোৰ সত্যৰ অন্বেষণৰ কাহিনী আমাৰ অসমীয়াত। আৰু এইখন মহাত্মা গান্ধীৰ এখন আত্মজীৱনী। তো এতিয়া কথা হৈছে, মহাত্মা গান্ধীৰ এই অটোবায়োগ্ৰাফিখন আত্মজীৱনীখন প্ৰথম কেতিয়া প্ৰকাশ পাইছিলে? 1927 চনত প্ৰথম প্ৰকাশ আৰম্ভ হৈছিলে। গান্ধীজীয়ে আৰম্ভ কৰা কেইটামান আন্দোলনৰ বিষয়ে আপোনালোকে জনাটো প্ৰয়োজন। যেনে তেওঁ দাণ্ডি চল্ট মাৰ্চ কেতিয়া আৰম্ভ কৰিছিলে? 1930 চনত। আৰু আটাইতকৈ প্ৰয়োজনীয় এটা মুভমেণ্ট হৈছে কুইট ইণ্ডিয়া মুভমেণ্ট। এই কুইট ইণ্ডিয়া মুভমেণ্ট মহাত্মা গান্ধীয়ে কেতিয়া আৰম্ভ কৰিছিলে? 1942 চনত আৰম্ভ কৰিছিলে। নেক্সট প্ৰশ্নটো, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো? আমাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ অসামৰিক সন্মানটো হৈছে ভাৰত ৰত্ন। তো এতিয়া প্ৰথম ভাৰত ৰত্ন বঁটা কোন চনত দিয়া হৈছিলে? 1954 চনত। 3 গৰাকী ব্যক্তিৰ নাম এই ক্ষেত্ৰত উল্লেখনীয়, চি ৰাজাগোপালাচাৰী, 2 নম্বৰতে সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু 3 নম্বৰতে আছে CV ৰমন। এটা প্ৰশ্ন আহিব পাৰে, মাদাৰ টেৰেছাক কেতিয়া ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিলে? 1980 চনত মাদাৰ টেৰেছাক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিলে। আৰু আমাৰ অসমৰ পৰা ভাৰত ৰত্ন পোৱা প্ৰথম গৰাকী ব্যক্তি কোন? তো বহুবাৰ আমি এই তথ্যখিনি আপোনালোকক দিছোঁ, আগৰ ছেশ্যনবিলাকতো দিছোঁ, আপোনালোকে যদি চোৱা নাই চাই ল'ব। অসমৰ পৰা প্ৰথম কোনে ভাৰত ৰত্ন পাইছিলে সেইটো কমেণ্ট কৰি জনাব। আৰু 2024 চনত 5 গৰাকী ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে। এই 5 গৰাকী ব্যক্তিৰ নাম আপোনালোকে মনত ৰাখক, কাৰণ এনেকৈ প্ৰশ্ন আহিব পাৰে যে তলৰ কোনগৰাকী ব্যক্তিয়ে 2024 চনত ভাৰত ৰত্ন বঁটা পোৱা নাই বুলি দিব। তো এই ক্ষেত্ৰত যদি আপোনালোকে যিকেইগৰাকীয়ে পাইছে তেনেহ'লে এই প্ৰশ্নটোৰ উত্তৰ সমাধান কৰিব পাৰিব। তো আপোনালোকে মন কৰিব, 1 নম্বৰতে কৰ্পূৰী ঠাকুৰ, যিগৰাকী বিহাৰৰ হয়। 2 নম্বৰতে LK আদৱানী, দেলহিৰ হয়। PV নৰসিম্হা ৰাও, তেলেংগানাৰ হয়। 4 নম্বৰ গৰাকী হৈছে চৰণ সিং, উত্তৰ প্ৰদেশৰ। আৰু 5 নম্বৰ গৰাকী হৈছে MS স্বামীনাথন।
এনেকৈ 5 গৰাকী ব্যক্তিয়ে 2024 চনৰ ভাৰত ৰত্ন বঁটা লাভ কৰিছে। চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় বঁটা কোনটো? তো এই বঁটাটো হৈছে দাদা চাহেব ফাল্কে বঁটা। দাদা চাহেব ফাল্কে বঁটা পোৱা অসমৰ ব্যক্তিগৰাকী কোন? অসমৰ প্ৰথমগৰাকী ব্যক্তি কোন? তো আমাৰ সকলোৰে মৰমৰ ভূপেন হাজৰিকাদেৱে প্ৰথম দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে। কেতিয়া লাভ কৰিছিলে সেইটো বেছি ইম্পৰ্টেণ্ট। 1992 চনত তেওঁ এই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিলে। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ বীৰত্ব পদক কি? বীৰত্বৰ ক্ষেত্ৰত সৰ্বোচ্চ পদকটোৰ নাম হৈছে পৰমবীৰ চক্ৰ। তো এই পৰমবীৰ চক্ৰ বিশেষকৈ যিখিনি আমাৰ ভাৰতবৰ্ষৰ ব্যক্তি বিভিন্ন সেনাত জড়িত হৈ আছে, আৰ্মি হওক বা তেনেকুৱা ধৰণৰ সেনাত জড়িত হৈছে, তেওঁলোকক এই পৰমবীৰ চক্ৰ প্ৰদান কৰা হয়। আৰু প্ৰথম পৰমবীৰ চক্ৰ পোৱা ব্যক্তিগৰাকী হৈছে সোমনাথ শৰ্মা। আৰু শেহতীয়াকৈ পৰমবীৰ চক্ৰ কাক প্ৰদান কৰা হৈছিলে? বিক্ৰম বাত্ৰা নামৰ এগৰাকী কেপ্টেইনক প্ৰদান কৰা হৈছিলে 7 জুলাই 1999ত। নেক্সট প্ৰশ্নটো কাক শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া বুলি কোৱা হয়? ভাৰতবৰ্ষৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয় কালিদাসক। তো কালিদাসৰ লগত জড়িত বহুখিনি তথ্য আহে। কালিদাসে বহুকেইখন কিতাপ ৰচনা কৰিছিলে। সেই কিতাপবিলাকৰ নাম আপোনালোকে জনাটো প্ৰয়োজন। তো প্ৰথম কথা, কালিদাস এগৰাকী সংস্কৃত পয়েট। সংস্কৃতৰ তেওঁ এগৰাকী লেখক বুলি আমি ক'ব পাৰোঁ। আৰু তেওঁ কোন চনৰ হয়, কোন শতিকাৰ হয়? 4th চেঞ্চুৰীৰ হয়। মেঘদূত নামৰ এটা কবিতা আছে, সেই কবিতাটোত তেওঁ লিখিছে। তাৰোপৰি কুমাৰ সম্ভৱা বুলিও এটা কবিতা তেওঁ লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়? কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয় চাৰ্লছ বেবেজক। আৰু চাৰ্লছ বেবেজে প্ৰথম কম্পিউটাৰটো আৱিষ্কাৰ কৰিছিলে প্ৰায় 1822 চনতে। মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিলে? মেজৰ ইউৰি গাগাৰিন, ৰাছিয়াৰ ব্যক্তিগৰাকী মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি। তো এতিয়া প্ৰশ্ন আহিব পাৰে ভাৰতৰ পৰা মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি কোন? তেওঁ হৈছে ৰাকেশ শৰ্মা। আৰু 1984 চনত তেওঁ ৰাছিয়াৰ পৰা মহাকাশলৈকে যোৱা প্ৰথমগৰাকী ব্যক্তি হৈ পৰিছিলে ভাৰতবৰ্ষৰ। চন্দ্ৰত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি কোন? চন্দ্ৰত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি সকলোৱে জানে নীল আৰ্মষ্ট্ৰং। আৰু তেওঁৰ লগত কোন কোন গৈছিলে চন্দ্ৰলৈকে প্ৰথম? নীল আৰ্মষ্ট্ৰঙৰ লগত এডুইন এলডিন আৰু মাইকেল কলিন্স চন্দ্ৰলৈকে গৈছিলে। তো এতিয়া প্ৰশ্ন আহিব পাৰে যে নীল আৰ্মষ্ট্ৰঙে কেতিয়া, কোন তাৰিখে জুন 22 আমাৰ চন্দ্ৰত ভৰি দিছিলে? তেওঁ জুলাই 20, 1969 চনত চন্দ্ৰত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি হৈ পৰিছিলে। আৰু তেওঁলোকে কোনখন যানত তেওঁলোকে যোৱা যিখন মহাকাশযান, সেই মহাকাশযানখনৰ নাম কি আছিলে? তো সেইটো যথেষ্ট ইম্পৰ্টেণ্ট। তো সেই যানখনৰ নাম আছিলে এপ'লো 11। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন? অলৰেডি মই এই প্ৰশ্নটোৰ কথা ক'লোৱেই, ৰাকেশ শৰ্মা প্ৰথমগৰাকী ভাৰতীয়। নেক্সট প্ৰশ্নটো প্ৰথম ভাৰতীয় উপগ্ৰহৰ নাম কি আৰু ইয়াক কেতিয়া উৎক্ষেপণ কৰা হৈছিলে? চাওক, উপগ্ৰহ অৰ্থাৎ কৃত্ৰিম উপগ্ৰহৰ কথা কোৱা হৈছে, ছেটেলাইটৰ কথা কোৱা হৈছে। তো সেই ছেটেলাইটটো হৈছে আৰ্যভট্ট। আৰু 1975 চনত এই ছেটেলাইটটো বা কৃত্ৰিম উপগ্ৰহটো মহাকাশত লঞ্চ কৰা হৈছিল। তো এই যিটো ছেটেলাইট আৰ্যভট্ট নামৰ ছেটেলাইট, এই ছেটেলাইটটো 1975 চনৰ 19 এপ্ৰিলত মহাকাশত প্ৰতিষ্ঠা কৰা হৈছিলে। 19 এপ্ৰিলত। আৰু ক'ৰ পৰা? ৰাছিয়াৰ কসমছ 3M নামৰ এটা ৰকেটৰ জৰিয়তে এই ছেটেলাইটটো মহাকাশত প্ৰতিষ্ঠা কৰা হৈছিলে। কোন তাৰিখত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয়? যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হয় 8 মাৰ্চ তাৰিখ। আৰু প্ৰশ্ন হ'ব পাৰে এইবাৰ 2024 যি আন্তৰ্জাতিক মহিলা দিৱস পালন কৰা হৈ গ'ল, তাৰে থিমটো কি আছিলে? থিমটো হৈছে ইনভেষ্ট ইন ওমেন। ইনভেষ্ট ইন ওমেন, এক্সিলাৰেট প্ৰগ্ৰেছ। সেইটো হৈছে 2024 আন্তৰ্জাতিক মহিলা দিৱসৰ থিম। তো এইখিনি আছিলে আজিৰ ছেশ্যনটোত আপোনালোকক দিবলগীয়া প্ৰশ্ন উত্তৰ আৰু তথ্য। আৰু ADR-ৰ বাবে যদি মক PDF-টো কিনিব বিচাৰে, বৰ্তমান মাথো 55 টকাত আপোনালোকৰ বাবে প্ৰভাইড কৰি থকা হৈছে। তো আপোনালোকে সোনকালে কিনি ল'ব। লগতে 18,000 প্ৰশ্ন উত্তৰ যিখন PDF এতিয়া মাথো 95 টকাত দি থকা হৈছে। যিটো মক PDF মুঠ 10টা মক আছে, অসমীয়া ইংৰাজী দুয়োটা মাধ্যমত আপোনালোকে assamgkpdf.com ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এইটো কিনি ল'ব পাৰে।